আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন তুমি হৰি আজি কলেজৰে হোষ্টেলত সকলোৰে মুখে মুখে মনালিছা 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 তুমি মোৰ আরে চল গোরি ले যাব তোকে মোর গাঁও পাহাড়ে কিনারে মোর গাঁও গোরি हरी हरी चाय के बागान माँ के सुनाबो बाबा के बुझाबो ले जाबो तो के मोर गाँव 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 মই নৰ্মেলিয়ে থাকোঁ মোৰ একো সেনেকুৱা এক্সপ্ৰেশ্যন চাগে নোলাব মই নৰ্মেলিয়ে থাকোঁ আৰু মানে মই দেখাব নিবিচাৰোঁ যে মোৰ ভাল লাগিছে মানে আমি চকু দি হাঁহোঁ হা সেইটো বস্তু আমি চকু দি হাঁহোঁ আমাৰ মুখখন আমাৰ লিপছকেইটা নাহাঁহে সেইটো আমি স্মাইলছ বুলি কওঁ তাৰপাছতে এটাটো থাকে যোনটো পূৰা এটিটিউড ফেচ যোনটো আমি মানে মানে আমাৰ চকুকেইটাও মানে একদম এটিটিউডত থাকিব আৰু লিপছটোও পূৰা এটিটিউডত এনেকৈ আৰু হাঁহিটোতো হাঁহিয়ে আৰু সেইটো বেষ্ট ফৰ্ম অফ এক্সপ্ৰেশ্যন চবৰে কাৰণে ও জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে সলনি সকলো হ'ল বৰ্ণালী গগৈৰ পিছত এবাৰ মনালিছা কোন হয় মনালিছা মনালিছা আচলতে সপোনৰ এটা নাম আৰু সেই মনালিছাক লৈ আজি এটা সৃষ্টি আৰু সৃষ্টিৰ আঁৰত বহুত মানুহৰ ত্যাগ আৰু বহুত মানুহৰ চিন্তা গোটেই সেই চিন্তাৰ ফচল হৈ আজি মনালিছাৰ ৰূপ পালে আৰু অসমীয়া ৰাইজলৈ আগবঢ়াইছে বৰ্ণালী গগৈৰ দৰ্শকে আঁকোৱালি ল'লে এইবাৰ মনালিছাক লৈ আপুনি কেনেকুৱা বৰ্ণালী গগৈটো এটা বাস্তৱ চৰিত্ৰ আছিল আৰু এইটো এটা কাল্পনিক চৰিত্ৰ আৰু প্ৰত্যেকজন ডেকা ল'ৰাৰ হৃদয়ত প্ৰেম থাকে প্ৰেমৰ অনুভৱ থাকে সেই অনুভৱৰ এটা জাকৰুৱা মানে মাজত সৃষ্টি হোৱা এই মনালিছা মোৰ এটা জিৰণি ঘৰ আছিল আৰু সেই জিৰণি ঘৰতে অসমৰ স্বনামধন্য বহুত ব্যক্তি তাতে আমি গধূলি গোট খাওঁ তাতে টি পাৰ্টি টি আড্ডা হয় চাহৰ আড্ডাত এইবিলাক গান ৰচনা হৈছিল এই মনালিছাটো ঠিক আমাৰ এতিয়া কলেজ এলবামৰ প্ৰথমটো গীত আৰু কলেজ এলবামৰ এই প্ৰথমটো গীত আৰু বহুত যিসকল ৰাইজৰ মানে এই এলবামৰ লগত জড়িত আছিল যিসকল তেওঁলোকৰ বহুত তাগিদা আছিল আজি ইমান বছৰে যে মোৰ এই গানকেইটা আমাক লাগে মই এইবাৰ 25ত ট্ৰাই কৰিলোঁ যে এইবাৰ আমাৰ গোটেই কলেজ এলবামে মানে প্ৰাণ পাব লাগিব আৰু ঋতুস্মী শৰ্মাৰো মানে সদায় মোক কৈ থাকে যে গানকেইটা ওলাব লাগে আৰু সেইকাৰণেই এইবাৰ প্ৰথম আমি মনালিছাক আমি অসমীয়া ৰাইজলৈ আগবঢ়াইছোঁ ভাল পাব কলেজত এৰি অহা কিছুমান বাস্তৱ কথা কলেজত যিসকলে যাব বিচাৰি আছে তেওঁলোকৰ সেই আশা আৰু যিসকলে 60+ অতিক্ৰম কৰিলে তেওঁলোকৰ সেই নষ্টালজিয়া তো এই গোটেইখিনিক লৈ আমাৰ মনালিছা সৃষ্টি হৈছে আৰু নিশ্চয় ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ মনালিছাটো অকণমান শুনিব পাৰিম নেকি আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন তুমি হৰি আজি কলেজৰে হোষ্টেলত সকলোৰে মুখে মুখে মনালিছা 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 তুমি মোৰ ইমান দিনৰ পিছত গানখিনি ওলোৱাৰ কিবা ৰহস্য আছে নেকি 17 বছৰ হৈ গ'ল 17 বছৰৰ পিছত আমি মানে এই বাৰ ক্ষণ এইবিলাক মিলা নাই ন চব বস্তু মিলিব লাগিব ন এতিয়া এইবাৰ হয়তো আমাৰ মিলি গৈছে ক'ৰবাত গতিকে চব ক্ষণ মিলিছে চব মানে জ্যোতিষাস্ত্ৰও মিলি গৈছে তো ৰাইজৰ মন মিলিছে তাগিদাবিলাকো মিলি গৈছে সেই অনুপাতে বাস্তৱ ৰূপ পাইছে কলেজ এলবামে আৰু মোৰ এটা সপোন আছিল কলেজীয়া জীৱনতে এৰি অহা কিছুমান গান মই সেই ডিব্ৰু কলেজৰ পঢ়ি থকা দিনবিলাক আজি মনত পৰি গ'ল আৰু ৰিৱাইণ্ড কৰি দিলোঁ সেই বহুত বছৰলৈ আৰু আশা কৰিম সকলোৰে কাৰণে এই মোৰ ভাৱধাৰাখিনি চাগে একে হ'ব ঘৰৰ গৃহিণীয়ে কিবা কৈছে নাই নাই গৃহিণীৰ লগত এইবিলাক কথাই নাই গৃহিণী অহা আগৰ গান এইবিলাক গৃহিণীয়েতো এতিয়া আগৰ কথাবিলাক গম পাইছে কিবা কৈছে নাই একো নাই চব কথাই আমি শ্বেয়াৰ কৰোঁ আগৰ কথা প্ৰেমটোতো মইতো এটা সাংঘাতিক প্ৰেমিক মানুহ আছিলোঁ সকলোৱে জানে আৰু প্ৰেম কৃষ্ণমণি চুতীয়া বুলি ক'লে প্ৰেম বুলি সকলোৱে জানে তো মই নক'লেও চবেই কৈ থাকে যে সেইকাৰণে মোৰ মুখে কৈ দিছোঁ মই ইণ্টাৰভিউটো কওঁ গতিকে প্ৰেমৰ অবিহনে কেতিয়াও সৃষ্টি সম্ভৱ নহয় সেয়া হওক তোমাৰ মাতৃপ্ৰেম আপোনাৰ জীৱ জন্তুৰ প্ৰেম প্ৰকৃতি প্ৰেম আৰু নিজৰ মনৰ প্ৰেম তো মনৰ প্ৰেমৰ এই কাল্পনিক এটা চৰিত্ৰ মনালিছা তাক উপস্থাপন কৰিলোঁ আৰু সুন্দৰভাৱে বিমল বৰাই বৰ ধুনীয়াকৈ সজাই দিলে আমাৰ চিত্ৰগ্ৰহণ
আৰু পৃথিৱীৰাজে বৰ ধুনীয়া শ্বট কাটিছে আৰু মণি ৰাজকুমাৰে এডিটিং কৰিছে আৰু দিগন্ত বৰদলৈয়ে সংমিশ্ৰণত মানে এটা ধুনীয়া গানৰ প্ৰাণ পাই উঠিলে মৃণালদাৰ কথা মই নকওঁ মৃণালদা বহুত ছিনিয়ৰ মষ্ট আৰু মৃণালদাই বৰ ধুনীয়াকৈ বস্তুবিলাক ছিষ্টেমিক কৰি দিয়ে আৰু জি কে মান্নায়ো বৰ ধুনীয়াকৈ সজাই দিছে গানটো মই ভাবোঁ প্ৰত্যেকৰ কাৰণে এটা ভাল মানে কি ক'ব মানে চেঞ্চৰ কৰিব নলগা এটা গান হয় নহয় সকলোৱে কৈ থাকে আজিকালি গানবিলাক মানে গান গান নলগা হ'ল আমি সেইকাৰণে ভাবিছোঁ যে এটা কোনো চেঞ্চৰ নাই এটা চবেই শুনিব পৰা এটা গান আৰু গাড়ীত গৈ থকাজনেও শুনিব পাৰিব পাকঘৰতো শুনিব পাৰিব কলেজতো শুনিব পাৰিব কলেজ ফেচাৰ্ছত গাব পাৰিব কেণ্টিনত কলেজৰ কেণ্টিনখনতো গাব পাৰিব চবৰ কাৰণে এটা একদম গতিকে কৃষ্ণমণি চুতীয়া অকণমান সুকীয়া কিবা এটা মানুহক আগবঢ়াইছোঁ যিহেতু কৈছোঁ বৰ্ণালী গগৈটো চবেই ভাল পাইছে আৰু বৰ্ণালী গগৈ এইবাৰ বিহু মঞ্চতো নিশ্চয় গাব অকণমান কিবা এখন শুনিব পাৰিম মানে মজা আছে গোটেই গানবিলাক মানুহে পাব আৰু বৰ্ণালী গগৈ লাইভ কনচাৰ্ট আমি যাম কাৰণ আমি এতিয়া প্ৰায় 32খনমান বিহু মঞ্চত আমি গৈ আছোঁ আজিৰ ডেটত গতিকে বিহু মঞ্চৰ কাষত যিসকল ৰাইজ প্ৰত্যেক জিলাতে আমি উপলব্ধ হ'ম চাগে আৰু সেইকাৰণে আমি বৰ্ণালী গগৈক লাইভ কনচাৰ্টত লৈ আহিম মনালিছাক লৈ আহিম ৰাংঢালীক লৈ আহিম চব লাইভত শুনিবলৈ পাব আৰু এতিয়া আমাৰ মিডিয়া শুনিলে ভাল নাপাব কাৰণ ইয়াতে গোটেই বস্তুখিনি লাগিব লগত অকণমান যদি কিবা বৰ্ণালী গগৈ অ' জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম সলালে স্থান সলালে সলনি সকলো হ'ল আৰু পুৰণা গান এটা শুনিব মন গৈছে কিবা এটা শুনাব নেকি পুৰণা গান এটা চলগৰিটো বা এনেকৈ মৃণালদা থাকিলে চল কৰি গাব পাৰে আরে চল গোরি লে যাব তোকে মোর গাঁও পাহাড়ে কিনারে মোর গাঁও গোরি হরি হরি চাই কে বাগান মাকে শোনাবো বাবাকে বোঝাবো লে যাব তোকে মোর গাঁও 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 ধন্যবাদ জনাইছোঁ বিহুৰ বাবে সাজু বিহুৰ বাবে ফুল একদম মেণ্টেলি 14 তাৰিখৰ পৰা প্ৰথম ক'ত আছিল গোলাঘাট গোলাঘাটৰ পৰা আৰম্ভ কৰিম একদম উজনিৰ পৰা আৰম্ভ কৰিম এইবাৰ জোচ আছে আপুনি পৃথিৱীৰ চালিয়া মন জীয়াই থকা কেইদিন মানুহে পূৰা এনজয় কৰিব লাগে সেইটোৱে মই জানো আৰু আমি মজা আছে সকলোবিলাক কাম আগুৱাই গৈ আছোঁ আৰু ইয়াৰ ভিতৰতে আপোনালোকক খবৰ দি থাকিম ভাল ভাল খবৰবিলাক আৰু আপোনালোকে সহযোগ ৰাখিব ভাল লাগিব মঞ্চততো বেলেগ ইউনিট থাকেই আৰু আজিকালি গান কৰিতো পইচা নাই গান এটা কৰিলে ক'ৰ পৰা পইচা আহে পইচাটো নাহে এটকা পইচা ৰিটাৰ্ণ নহয় গতিকে মানুহৰ আশা থাকিব লাগিব মনৰ দৃঢ়তা থাকিব লাগিব পইচাও থাকিব লাগিব গতিকে এটা গান কৰা মানে বহুত হিউজ এমাউণ্ট এটা মানুহৰ গতিকে এতিয়া যিসকলে আমি গান কৰি আছোঁ গান গোৱা মানুহকেইটাহে কৰি আছোঁ কোনো প্ৰযোজক নাই পৰিচালক নাই গতিকে বাকীখিনিয়ে ঠিকেই পাই আছে কিন্তু যিসকলে গাই আছে তেওঁলোকৰ কাৰণে কোনো ৰিটাৰ্ণছ নাই গতিকে সেইকাৰণে আমি লাইভ পাৰফৰ্ম যিসকলে কৰে তেওঁলোকৰ কাৰণে গানটো চলি আছে আৰু যদি এটা সময়ত যদি লাইভ পাৰফৰ্ম বন্ধ হৈ যায় অসমীয়া ইণ্ডাষ্ট্ৰি একদম জিৰ' হৈ যাব মৃণালদা আছে কেনেকুৱা বহুত দিনৰ পিছত অনুভৱ ভালেই বহুত দিনৰ পৰা ৰৈ আছিল গীতটো ৰিলিজ হ'ব অলপ দেৰি হ'ল যদিও অলপ নষ্টালজিয়া আমাৰ কাৰণে সেইখিনি সময়ত আমি যিবিলাক কাম কৰিছিলোঁ গতিকে এতিয়া যিটো কণ্টেম্পৰেৰী মিউজিক চলি আছে সৰ্বত্ৰ মানে যিখিনি আমি কওঁ ভাইৰেল ছং সেই গীতৰ সোৱাদৰ লগত এইটো গীতৰ সোৱাদ নিমিলিব গতিকে ভাবোঁ যে ৰাইজে কৃষ্ণমণি চুতীয়াৰ কণ্ঠত এটা ব্যতিক্ৰমী ৰূপৰ গীত শুনিবলৈ পাব গতিকে মনালিছাৰ প্ৰতি আমাৰ শুভকামনা আছে আৰু ৰাইজকো অনুৰোধ কৰোঁ যাতে গীতটো আঁকোৱালি লয় ধন্যবাদ আমি বৰ্ণালী গগৈৰ সময়ত বৰ্ণালী গগৈক বিচাৰিছিলোঁ বহুত বিচাৰিলোঁ নাপালোঁ বৰ্ণালী গগৈ লুকাই থাকিলে আৰু এবাৰ আমাৰ এই বৰ ধুনীয়াকৈ অভিনয় কৰিছে মই বিচৰা ধৰণে যেনেকৈ বিচাৰিছিলোঁ তাই প্ৰথম এলবাম এবাৰ গতিকে তাইৰ পৰাই বাকীখিনি জানো আমি বৰ্ণালী গগৈক বিচাৰিছিলোঁ বহুত বিচাৰিছিলোঁ কিন্তু নাপালোঁ আজি মনালিছাক পাই গৈছোঁ 30 মিনিট হৈছে গানটো ৰিলিজ হোৱা আৰু মনালিছা মোৰ সৈতে কেনেকুৱা বিৰাটে ভাল লাগিছে মানে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ ফাৰ্ষ্ট মিউজিক ভিডিঅ' ইনফেক্ট আৰু মানে ইমান ভাল টীম এটাৰ লগত কাম কৰি যোনটো এক্সপিৰিয়েঞ্চ মোৰ গেডাৰ হৈছে মানে বিৰাটে ভাল লাগিছে আৰু মই বিৰাটে সুখী মানে এইটো কাম কৰিব পাই আৰু সেয়াই মানে আগতে অভিনয় কৰিছে নাই মই মডেলিং কৰিছোঁ আগতে মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ৰিপ্ৰেজেণ্ট কৰিছোঁ বিউটি পেজেণ্টছ দেন ফেশ্বন ৰিয়েলিটি টিভি শ্ব' এইবোৰ কৰিছোঁ বাট মোৰ ফাৰ্ষ্ট মানে এক্টিং হিচাপে ক'ব গ'লে এইটোৱে মোৰ ফাৰ্ষ্ট হ'ব অভিনয় অঁ
আৰু কৃষ্ণমণি চুতীয়াৰ লগত হয় সেইটোৱে একজেক্টলি মানে ইমান এজন টেলেণ্টেড ছিংগাৰ আমাৰ অসমৰ তেওঁৰ লগত কাম কৰিব পাই মই মানে ইমানে মোৰ মানে আই এম আউট অফ ৱৰ্ডছ একচুৱেলি ভাল লাগিছে বিৰাট ভাল লাগিছে কিবা মনত আছে নেকি তেওঁ গালি পৰা বা অভিনয় শিকোৱা কিবা এনেকুৱা নাই মানে মই যি কৰিছোঁ ন তাহাঁতে বহুত ধুনীয়াকৈ মানে সেইটো বস্তু মানে একচেপ্ট কৰি লৈছে মানে একো কোৱা নাই কি তুমি এনেকৈ চেঞ্জ কৰা নহ'লে এইটো চেঞ্জ কৰা মই নিজৰ ফালৰ পৰা যিখিনি দিছোঁ তাহাঁতে সেইখিনি বহুত ধুনীয়াকৈ লৈছে আৰু মানে মোৰ বিৰাট ভাল লাগিছে মানে কোনো মোক একো বেয়াকৈ কোৱা নাই মোৰ ফাৰ্ষ্ট বুলি মানে মানে সেই শিকোৱাটো মোৰ নিজৰ ভিতৰৰ পৰাই আহিছে যোনখিনি মানে কৰিব লগা হৈছিলে অন স্ক্ৰীণ সেইখিনি মোৰ নিজৰ পৰা মানে সেই মনালিছা ফিলিংটো লৈ মই দিছোঁ গোটেই এক্সপ্ৰেশ্যনখিনি যি আছিলে তো মোৰ ফালৰ পৰা মই বেষ্ট দিছোঁ আৰু আশা কৰিছোঁ যোনে চাই তাহাঁতেও বিৰাট ভাল পাব আপোনাৰ ঘৰ ক'ত আৰু কোন কোন আছে মোৰ ঘৰ গুৱাহাটীতে আৰু মোৰ ঘৰত মোৰ মা পাপা ভাইটি আৰু মই আৰু যিটো আপুনি গানো গায় নেকি নাই মই গান নাগাওঁ নাই মনালিছাটোতো অলপ গুণ নাই মই বিৰাটে মানে মোৰ এতিয়া মাতো অলপমান বেয়া হৈ আছে মই নোগোৱাটোৱে ভাল হ'ব নেকি যদি নাগায় মই কিন্তু বেলেগ প্ৰশ্ন কৰোঁ মডেলিং বুলি কৈছে আপুনি মডেলিং কৰে এক্সপ্ৰেশ্যন দিব লাগে 3টামান এক্সপ্ৰেশ্যন দিব লাগে কেনেকুৱা আচ্ছা চ' আমাৰ মডেলিঙত মানে এনেকৈ এক্সপ্ৰেশ্যনবোৰৰ নাম থাকে তো এটা হ'ল স্মাইজটো মানে আমি চকু দি হাঁহোঁ হা সেইটো বস্তু আমি চকু দি হাঁহোঁ আমাৰ মুখখন আমাৰ লিপছকেইটা নাহাঁহে সেইটো আমি স্মাইজ বুলি কওঁ তাৰপাছতে এটাটো থাকে যোনটো পূৰা এটিটিউড ফেচ যোনটোত আমি মানে মানে আমাৰ চকুকেইটাও মানে একদম এটিটিউডত থাকিব আৰু লিপছটোও পূৰা এটিটিউডত এনেকৈ আৰু হাঁহিটোতো হাঁহিয়ে আৰু সেইটো বেষ্ট ফৰ্ম অফ এক্সপ্ৰেশ্যন চবৰে কাৰণে ল'ৰা দেখিলে কেনেকুৱা এক্সপ্ৰেশ্যন হয় ল'ৰা দেখিলেতো মই নৰ্মেলিয়ে থাকোঁ মোৰ ফালৰ পৰাতো মই নৰ্মেলিয়ে থাকোঁ একো এনেকুৱা এক্সপ্ৰেশ্যন নহয় এতিয়া বহুত ল'ৰাটো বিৰাট বহুত হেণ্ডচাম বোলে ভাল লগা হেণ্ডচাম হ'লে এক্সপ্ৰেশ্যনটো মই নাজানিম কেনেকৈ ওলাই জাষ্ট মই নৰ্মেলিয়ে থাকোঁ মোৰ একো সেনেকুৱা এক্সপ্ৰেশ্যন চাগে নোলাব মই নৰ্মেলিয়ে থাকোঁ আৰু মানে মই দেখাব নিবিচাৰোঁ যে মোৰ ভাল লাগিছে ভাল লাগিছে নাই ৰিলেশ্যনশ্বিপত আছিলে মইতো জাষ্ট বেচেলাৰ্ছ কমপ্লিট কৰিছোঁ সেইবোৰতো অলপ চলপ থাকে সেনেকৈ ইমান একো ছিৰিয়াছ নাই শুনিব বুলি গালি পাৰিব বুলি নাই ঘৰত ইমান একো সেয়া এইবোৰ ৰেষ্ট্ৰিকশ্যন নাই